এখন চৰকাৰে কিছুমান ফ্লাইঅভাৰ নিৰ্মাণ কৰি অসমখন উন্নয়ন কৰিছো বুলি যি দম্ভালি মাৰি কথা কয় এইখন চৰকাৰে এই শিক্ষা ক্ষেত্ৰখনত একেবাৰে নিম্ন পৰ্যায়লৈ ঠেলি দিছে। আমাৰ পিছফালে আপোনালোকে দেখি পাব যে বীৰ ৰাঘৱমান চৰকাৰী আদৰ্শ মহাবিদ্যালয়খন এইখনেই তেওঁলোকে নিৰ্মাণ কৰা চৰকাৰী আদৰ্শ মহাবিদ্যালয়খন। ইয়াত এনেকুৱা ধৰণৰ তেওঁলোকে কাৰবাৰ কৰিছে বিগত 5 বছৰে তেওঁলোকে কেৱল এইখন মহাবিদ্যালয় নিৰ্মাণে কৰি আছে। বিভিন্ন ধৰণৰ তেওঁলোকে কৈ থাকে অকল নিৰ্মাণে কাম কৰি আছে, অতি শীঘ্ৰে এই মহাবিদ্যালয় নিৰ্মাণ হৈ যাব, কেৱল নিৰ্মাণে কৰিছে। আৰু এইখন চৰকাৰৰ এইখন মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল ফ্লাইঅভাৰ বনাই অসমখন বহুত দূৰলৈ উন্নতি হৈ গৈছে, ফ্লাইঅভাৰে মানুহ গৈ উন্নতিৰ পথ চুইছে। যেতিয়ালৈকে অসমত এই শিক্ষা ব্যৱস্থাটো টনকিয়াল নহ'ব তেতিয়ালৈকে অসমখনত উন্নতিৰ কোনো ৰূপৰেখা অংকন নহ'ব। যিগৰাকী MLA আছিলে বৰ্তমান তেওঁ মন্ত্ৰী হ'ল ৰূপেশ গোৱালা ডাঙৰীয়া, আৰু লগতে এইটো সমষ্টি লখিমপুৰ সমষ্টি যিগৰাকী দুবাৰকৈ সাংসদ আমাৰ প্ৰধান বৰা ডাঙৰীয়া, তেওঁলোক দুইগৰাকী এই ৰাজেশ বাজাজ নামৰ যি কোম্পেনীটো, এই কোম্পেনীটোৰ লগত কিবা তেওঁলোকৰ অংক নিমিলাৰ বাবে চাগে হয়তো আজি এই কলেজখন নিৰ্মাণ হোৱাত অসুবিধা হৈছে। আৰু এই কোম্পেনীটোৱে কিছুমান কেলেংকাৰী নামত এই কোম্পেনীটোক আঁতৰাই দিয়া হৈছে। এতিয়া নতুনকৈ তেওঁলোকে নিবিদা ঘোষণা কৰিমকৈ তেওঁলোকে 2 বছৰ সম্পূৰ্ণ কৰি দিছে, কিন্তু কোনো ধৰণৰ ইয়াত নিবিদা হোৱা নাই। আৰু আটাইতকৈ দুখ লগা কথা যে এই যি মহাবিদ্যালয়খন ডুমডুমা মহাবিদ্যালয় এটা বয়জ হোষ্টেলত শিক্ষকসকলৰ নিজা প্ৰচেষ্টাত তেওঁলোকে শিক্ষাদান কৰি আছে। সেইকাৰণে আমি তেওঁলোকক প্ৰশ্ন কৰোঁ যে অতি শীঘ্ৰে এই কলেজখন নিৰ্মাণ কৰক, অন্যথা সদৌ অসম ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ তীব্ৰ আন্দোলন কৰি যাব। আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই বীৰ ৰাঘৱমান চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ওপৰত আমি প্ৰশ্ন উত্থাপন কৰি আজি ভাগৰি পৰিছোঁ, আৰু খুব লজ্জা অনুভৱ কৰিছোঁ যে বীৰ ৰাঘৱমান আদৰ্শ মহাবিদ্যালয়খন এতিয়া চৰণীয়া পথাৰলৈ পৰিণত হৈছে। আৰু খুব লজ্জা এইবাবে অনুভৱ কৰিছোঁ যে কাৰণ এইখন চৰকাৰৰ যি তেওঁলোকৰ কথা, সেই কথাত আমি আজি কেৱল প্ৰশ্নৰ সন্মুখীন হৈ আজি আমি লজ্জিত অনুভৱ হৈছোঁ। এনেকুৱা চৰণীয়া পথাৰলৈ পৰিণত কৰি খুব আমাক দুখ প্ৰকাশ কৰিছে। আৰু ভৱিষ্যতলৈও আমি এইখন চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিয়ে থাকিম। যেতিয়ালৈকে এইখন কলেজ নিৰ্মাণ নহয় তেতিয়ালৈকে আমাৰ সদৌ অসম ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই অহৰহ আন্দোলন আৰু এইখন চৰকাৰক প্ৰশ্নৰ সন্মুখীন কৰাই থাকিম। এইখন চৰকাৰে কিছুমান ফ্লাইঅভাৰ নিৰ্মাণ কৰি অসমখন উন্নয়ন কৰিছোঁ বুলি যি দম্ভালি মাৰি কথা কয় এইখন চৰকাৰে এই শিক্ষা ক্ষেত্ৰখনত একেবাৰে নিম্ন পৰ্যায়লৈ ঠেলি দিছে। আমাৰ পিছফালে আপোনালোকে দেখি পাব যে বীৰ ৰাঘৱমান চৰকাৰী আদৰ্শ মহাবিদ্যালয়খন এইখনেই তেওঁলোকে নিৰ্মাণ কৰা চৰকাৰী আদৰ্শ মহাবিদ্যালয়খন। ইয়াত এনেকুৱা ধৰণৰ তেওঁলোকে কাৰবাৰ কৰিছে বিগত 5 বছৰে তেওঁলোকে কেৱল এইখন মহাবিদ্যালয় নিৰ্মাণে কৰি আছে। বিভিন্ন ধৰণৰ তেওঁলোকে কৈ থাকে অকল নিৰ্মাণে কাম কৰি আছে, অতি শীঘ্ৰে এই মহাবিদ্যালয় নিৰ্মাণ হৈ যাব, কেৱল নিৰ্মাণে কৰিছে। আৰু এইখন চৰকাৰৰ এইখন মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল ফ্লাইঅভাৰ বনাই অসমখন বহুত দূৰলৈ উন্নতি হৈ গৈছে, ফ্লাইঅভাৰে মানুহ গৈ উন্নতিৰ পথ চুইছে। যেতিয়ালৈকে অসমত এই শিক্ষা ব্যৱস্থাটো টনকিয়াল নহ'ব তেতিয়ালৈকে অসমখনত উন্নতিৰ কোনো ৰূপৰেখা অংকন নহ'ব। যিগৰাকী MLA আছিলে বৰ্তমান তেওঁ মন্ত্ৰী হ'ল ৰূপেশ গোৱালা ডাঙৰীয়া, আৰু লগতে এইটো সমষ্টি লখিমপুৰ সমষ্টি যিগৰাকী দুবাৰকৈ সাংসদ আমাৰ প্ৰধান বৰা ডাঙৰীয়া, তেওঁলোক দুইগৰাকী এই ৰাজেশ বাজাজ নামৰ যি কোম্পেনীটো, এই কোম্পেনীটোৰ লগত কিবা তেওঁলোকৰ অংক নিমিলাৰ বাবে চাগে হয়তো আজি এই কলেজখন নিৰ্মাণ হোৱাত অসুবিধা হৈছে। আৰু এই কোম্পেনীটোৱে কিছুমান কেলেংকাৰী নামত এই কোম্পেনীটোক আঁতৰাই দিয়া হৈছে। এতিয়া নতুনকৈ তেওঁলোকে নিবিদা ঘোষণা কৰিমকৈ তেওঁলোকে 2 বছৰ সম্পূৰ্ণ কৰি দিছে, কিন্তু কোনো ধৰণৰ ইয়াত নিবিদা হোৱা নাই। আৰু আটাইতকৈ দুখ লগা কথা যে এই যি মহাবিদ্যালয়খন ডুমডুমা মহাবিদ্যালয় এটা বয়জ হোষ্টেলত শিক্ষকসকলৰ নিজা প্ৰচেষ্টাত তেওঁলোকে শিক্ষাদান কৰি আছে। সেইকাৰণে আমি তেওঁলোকক প্ৰশ্ন কৰোঁ যে অতি শীঘ্ৰে এই কলেজখন নিৰ্মাণ কৰক, অন্যথা সদৌ অসম ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ তীব্ৰ আন্দোলন কৰি যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।